Hello student, welcome back to your favorite channel RJ Classes. আমি ক্লাস 12 ফিজিক্স পঢ়ি আছিলো প্ৰথম চেপ্টাৰটো বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড। তো এই ক্লাসটো আজি কন্টিনিউ কৰিম। আজি আমি পঢ়িম ইলেক্ট্ৰিক ফিল্ড। তো আজি নতুন টপিক এটা স্টাৰ্ট কৰিম ইলেক্ট্ৰিক ফিল্ড বৈদ্যুতিক ক্ষেত্ৰ। ইলেক্ট্ৰিক ফিল্ড বৈদ্যুতিক ক্ষেত্ৰ। ক্লাস 10 অলরেডি আমি পড়ি আইছো ইলেকট্রিক ফিল্ডৰ বিষয়ে। তো বৈদ্যুতিক ক্ষেত্ৰ কি, তো আমি মেইনলি বুজিব লাগিব ডেফিনেশন কাক বলে কি আছে হেতু পিছৰ কথা। আগতে বস্তু বুজিব লাগিব, বুজি পালে ডেফিনেশন নিজে লিখিব পৰা যায়। আমি কি কৰিছো, ধৰিছো আমি ইয়াতে এটা চাৰ্জ ৰাখিছো প্লাস মানে কি কিউ এটা চার্জ রাখিছো, কত রাখিছো বলে পি পয়েন্টত আমি এটা কি বৈদ্যুতিক আধান রাখিছো। কি আধান রাখিছো বলে ধনাত্মক আধান রাখিছো, পজিটিভ। এতিয়া যেতিয়া আমি এটা আধান রাখিম, এই আধানৰ চাৰিওফালে এটা ফিল্ড মানে এৰিয়া, এটা ক্ষেত্ৰ সৃষ্টি হ'ব। যেনেকুৱা আমি যেনেকুৱা ক্ৰিকেট খেলো, ফুটবল খেলো, এটা ফিল্ডৰ ভিতৰত এটা চাৰিসীমাৰ ভিতৰত আমি এটা চাৰিসীমাৰ ভিতৰত খেলা ধূলা কৰোঁ। তো ফিল্ড শব্দটো একেই, FILD ফিল্ড বৈদ্যুতিক ক্ষেত্ৰ। তো আমি যে খেলা ধূলা কৰোঁ সেই ফিল্ড আৰু এই ফিল্ড একেই। সেই ফিল্ডত মানে কি মানুহে ক্ৰিকেট খেলে, ফুটবল খেলে, এই ফিল্ডত কি হয় বৈদ্যুতিক আধানৰ কথা হয়। ইয়াতে যেতিয়া আমি এটা বৈদ্যুতিক আধান ৰাখিছোঁ, ইয়াৰ চাৰিওফালে এটা এনেকুৱা বাউণ্ডাৰীৰ সৃষ্টি হয়, এটা সীমাৰ সৃষ্টি হয়। সেইটো কিন্তু আমি চকুৰে দেখা নাপাওঁ, সেইটো আমি অনুভৱ কৰিব পাৰোঁ। তো ইয়াৰ চাৰিওফালে এটা বাউণ্ডাৰী বা ক্ষেত্ৰৰ সৃষ্টি হয়। এতিয়া ইয়াৰ চাৰিওফালে যে এটা ক্ষেত্ৰৰ সৃষ্টি হৈছে সেইটো আমি কেনেকৈ গম পাম? সেইটো গম পোৱাৰ কাৰণে আমি ইয়াতে বেলেগ কিবা এটা বস্তু আনিব লাগিব। ইয়াত আমি বেলেগ কি আনিম? আমি বেলেগ এটা আধান আনিম। সেই আধানটো আনি চাম যে এইটো সঁচাই ক্ষেত্ৰ নে কি। তো আমি ধৰিলোঁ ইয়াতে কিউ এটা পইণ্ট, আর এটা পয়েন্ট বা জেড এটা পয়েন্ট, জেড এটা পয়েন্ট। তো এই পয়েন্টত মানে কি এই পয়েন্টটো বিদ্যুৎ ক্ষেত্ৰৰ ভিতৰত আছে বুলি আমি দেখুৱাম প্ৰথম। তো এই পয়েন্টত সঁচাই বিদ্যুৎ ক্ষেত্ৰ আছে নে নাই সেইটো চেক কৰাৰ কাৰণে মই এটা বেলেগ আধান আনিছোঁ, কিউ নট। ইয়াতে যিকোনো আধান আনিলেই খালি নহ'ব, এই আধানটো সৰু যাৰ মান বহুত কম। এই আধানটোৰ মান হ'ল কিউ নটৰ মান হ'ল +1 কুলম, একক ধনাত্মক আধান। তো কিউ নটক আমি সদায় একক ধনাত্মক আধান হিচাপে ল'ম। এতিয়া যেতিয়া ইয়াতে প্লাছ কিউ এটা আধান আছে, এই প্লাছ কিউ নট আধান এটা ক'ৰবাৰ পৰা আনিছোঁ, ক'ত? এই বিন্দুত, জেড বিন্দুত। এতিয়া কি হ'ব, এইটো এটা ধনাত্মক আধান, এইটো এটা ধনাত্মক আধান, কাৰণ কিউ নটৰ ভেলু হ'ল +1 কুলম। এতিয়া আমি ক্লাস 10 পঢ়িছোঁ বা 12 পঢ়িছোঁ যে দুটা একেজাতীয় আধানৰ মাজত কিহৰ সৃষ্টি হয়? বিকৰ্ষণ। যদি বিকৰ্ষণ হয় তেনেহ'লে এই প্লাছ কিউ আধানে এই কিউ নট আধানক, যাৰ মান কিমান +1 কুলম, কি কৰিব? ইয়াৰ পৰা ঠেলি পঠিয়াব বা বিকৰ্ষণৰ সৃষ্টি কৰিব। যেতিয়া বিকৰ্ষণৰ সৃষ্টি কৰিব তেতিয়াই আমি কি কথা গম পাম যে এই কিউ নট আধানখন এটা ক্ষেত্ৰৰ ভিতৰত আছে, আৰু সেই ক্ষেত্ৰটোৰ নামেই হৈছে এই প্লাছ কিউ আধানৰ বিদ্যুৎ ক্ষেত্ৰ। তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰ কি? বিদ্যুৎ ক্ষেত্ৰ হ'ল যিকোনো এটা আধানৰ এটা চাৰিসীমা, যি চাৰিসীমাৰ ভিতৰত বেলেগ কোনো যদি আধান লৈ যোৱা হয় তেনেহ'লে সেই আধানক আকৰ্ষণ বা বিকৰ্ষণ হ'ব পাৰে। এতিয়া এই কিউ নট আধানৰ এটা নাম আছে আৰু এই প্লাছ কিউ আধানৰ এটা নাম আছে। এই প্লাছ কিউ আধানটো যে ৰাখিছিলোঁ ইয়াক ক'ব উৎস আধান বা সোর্স চার্জ, উৎস আধান। আৰু এই কিউ নট চার্জ যে আনিছোঁ ইয়াৰ নাম হ'ব টেষ্টিং চার্জ। নামৰ পৰাই গম পোৱা যায় পৰীক্ষণীয় আধান। তাৰ মানে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হৈছে এইটো আধানৰ কাৰণে,
যিটো আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয় সেই আধানটোৰ নাম হ'ল উৎস আধান আৰু যি আধান দি ইয়াতে বিদ্যুৎ ক্ষেত্ৰ হসাই হৈছে নে নাই সেইটো চেক কৰাৰ কাৰণে যি আধান আনা হয় তাক কয় টেস্টিং চাৰ্জ পৰীক্ষণীয় আধান আমি যেনেকৈ টেষ্টাৰ ইউজ কৰোঁ বৈদ্যুৎ কৰবাত ইলেক্ট্ৰিচিটি আছে নে নাই টেষ্টাৰ দিলে কি হয় বোলে লাইট জ্বলে সেইটো কি বুলি কওঁ আমি টেষ্টাৰ তো এইটো ক'ব গ'লে টেষ্টাৰ সেইকাৰণে কয় টেষ্টিং চাৰ্জ পৰীক্ষণীয় আধান তেনেহ'লে বস্তুটো আমাৰ ক্লিয়াৰ হ'ল বৈদ্যুতিক আধান হ'ল যে আধান এটাৰ চাৰিওফালে এটা কাল্পনিক ক্ষেত্ৰ যি ক্ষেত্ৰৰ ভিতৰত বেলেগ আধান লৈ গ'লে হয় আকৰ্ষণ হ'ব নহ'লে বিকৰ্ষণ হ'ব কিন্তু এই পৰীক্ষণীয় আধান আমি যোনটো আধান পৰীক্ষা কৰিম সেইটোৰ মান কি সদায় +1 কুলম চাৰ্জ এতিয়া ইয়াতে প্লাছ কিউ চাৰ্জ আছে পি বিন্দু তেনেহ'লে এই প্লাছ কিউ চাৰ্জে ইয়াৰ চাৰিওফালে এটা ক্ষেত্ৰৰ সৃষ্টি কৰিছে এতিয়া এই কিউ নট আধান যদি এই ক্ষেত্ৰটোৰ বাহিৰত বুলি ইয়াতে ৰাখিছোঁ ইয়াতে কিউ নট আধান ৰাখিছোঁ ইয়াতে কিন্তু কিউ নট আধান ৰাখিলে এই দুটাৰ মাজত বিকৰ্ষণ বলৰ সৃষ্টি নহয় কিয় এইটো বহুত দূৰত গুচি গ'ল বৈদ্যুতিক ক্ষেত্ৰৰ ভিতৰত সোমোৱা নাই বাউণ্ডাৰীৰ ভিতৰত সোমোৱা নাই যেতিয়া বাউণ্ডাৰীৰ ভিতৰত হ'ব তেতিয়াহে বিকৰ্ষণ হ'ব তাৰ আগতে নহয় এতিয়া ইয়াতে প্লাছ কিউ আধান তেনেহ'লে এইটো প্লাছ কেপিটেল প্লাছ কিউ আধানৰ কাৰণে ইয়াৰ চাৰিওফালে এটা কি বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি হৈছে প্লাছ কিউ আধান খালি যে সদায় প্লাছ কিউ আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হ'ব সেইটো কথা নহয় ইয়াতে যদি আমি এই আধানটো কি হয় মাইনাছ হয় তেনেহ'লে কি হ'ব এই পৰীক্ষণীয় আধানটো তেতিয়া বিকৰ্ষণ নহয় তেতিয়া কি হ'ব আকৰ্ষণ ইয়াৰ ইফালে আহিব ঠিক আছে যেতিয়া ইফালে আহিব তেনেহ'লে গম পালোঁ কি যে এই কিউ নট আধান পৰীক্ষণীয় আধানত আকৰ্ষণ বলৰ সৃষ্টি হৈছে তাৰ মানে এই মাইনাছ কিউ আধানৰ বিদ্যুৎ ক্ষেত্ৰৰ ভিতৰত ই আছে চুম্বক ফৰ এক্সাম্পল চুম্বক দুটা চুম্বক যেতিয়া লৈ আহোঁ কি হয় এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আনিলেহে আকৰ্ষণ হয় কিন্তু বহুত দূৰত ৰাখিলে কেতিয়াও মানে তেতিয়া আকৰ্ষণ নহয় ইয়াৰ মিনিং কি ইয়াৰ মিনিং হ'ল যেতিয়া চুম্বক ক্ষেত্ৰৰ ভিতৰত অনা হয় তেতিয়াহে আকৰ্ষণ হয় যেতিয়া চুম্বক ক্ষেত্ৰৰ বাহিৰত লৈ যোৱা হয় তেতিয়া আকৰ্ষণ নহয় আমি কি মেগনেটিজম চুম্বক ক্ষেত্ৰ পঢ়োঁতেও সেই একে চুম্বক ক্ষেত্ৰ পঢ়িব লাগিব তেতিয়া কি বোলে ইয়াতে এটা মেগনেট আছে নৰ্থ চাউথ এই চুম্বকৰ চাৰিওফালে এটা সীমাৰ সৃষ্টি হ'ব এই সীমাৰ ভিতৰত বেলেগ বস্তু আনিলে বেলেগ চুম্বক বা লুজাতীয় বস্তু আনিলে আকৰ্ষণ হ'ব পাৰে নাইবা বিকৰ্ষণ হ'ব পাৰে তেনেহ'লে আমাৰ বস্তুটো ক্লিয়াৰ হ'ল বৈদ্যুতিক আধান বৈদ্যুতিক ক্ষেত্ৰ তেনেহ'লে বৈদ্যুতিক ক্ষেত্ৰ মানে হ'ল যে এটা বাউণ্ডাৰী কোনো এটা আধানৰ চাৰিওফালে এটা বাউণ্ডাৰী বা সীমা যি সীমাৰ ভিতৰত বেলেগ আধান লৈ গ'লে হয় আকৰ্ষণ হ'ব নহ'লে বিকৰ্ষণ হ'ব তেনেহ'লে ইয়াত আমি কি আনিছিলোঁ প্লাছ কিউ চাৰ্জ আনিছিলোঁ এটা মেইন আধান ইয়াক ক'ব উৎস আধান এই আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হৈছে আৰু ইয়াতে আমি এটা আনিছোঁ পৰীক্ষণীয় আধান এইটো যিহেতু পৰীক্ষণীয় আধান +1 কুলম চাৰ্জ ল'ব লাগে সদায় আৰু কাৰণ এই +1 কুলম চাৰ্জ কিয় ল'ব লাগে ইয়াতে যদি মই বহুত ডাঙৰ এটা চাৰ্জ আনো তেনেহ'লে সেই চাৰ্জে ইয়াতে যদি মই বহুত ডাঙৰ চাৰ্জ আনো সেই আধানে যদি এই আধানক তেতিয়া খুন্দা মাৰি পেলাই দিয়ে আমি ওলাই আছোঁ এই আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ সেইকাৰণে পৰীক্ষণীয় আধানৰ মানটো সদায় কম হ'ব লাগিব সেইকাৰণে +1 কুলম চাৰ্জ লয় তেনেহ'লে ইয়াতে কি হয় এই আধানে ইয়াক কি ক'ব বিকৰ্ষণ কৰিব বিকৰ্ষণ বলৰ সৃষ্টি হ'ব এতিয়া বিদ্যুৎ ক্ষেত্ৰ ফৰ্মুলা কি যোনটো মেইন সূত্ৰ বিদ্যুৎ ক্ষেত্ৰ কেপিটেল ই দি বুজোৱা হয় বিদ্যুৎ ক্ষেত্ৰ ই ইজ ইকুৱেল টু ফৰ্মুলা হ'ল F by Q naught এইটো হ'ল বিদ্যুৎ ক্ষেত্ৰৰ ফৰ্মুলা কিউ নট মানে কি পৰীক্ষণীয় আধান কিউ নট মানে হ'ল পৰীক্ষণীয় আধান যাৰ ভ্যালু কিমান +1 কুলম চাৰ্জ এতিয়া ই এটা ভেক্টৰ ৰাখি যদি ই এটা ভেক্টৰ ৰাখি বিদ্যুৎ ক্ষেত্ৰৰ এটা ভেক্টৰ ৰাখি কেনেকৈ আমি জানো বল এটা ভেক্টৰ ৰাখি ফাৰ্ষ্ট ইয়াৰত আমি পঢ়িছোঁ আধানটো এটা স্কেলাৰ ৰাখি আমি ফাৰ্ষ্ট ক্লাছত পঢ়িছোঁ তো এই কিউ নটৰ কোনো দিশ নাই এফৰ দিশ আছে তেনেহ'লে ইয়াৰ যদি দিশ আছে তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰৰ ইৰো এটা নিৰ্দিষ্ট দিশ আছে তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰ এটা কি হৈ গ'ল ভেক্টৰ ৰাখি তেনেহ'লে ইৰ দিশ কোনফালে বিদ্যুৎ ক্ষেত্ৰৰ ইৰ দিশ
এফৰ দিক যোনফালে আছে তাৰ দিশৰ সৈতে একেই তাৰমানে এফ যদি এইফালে আছে বিদ্যুৎ ক্ষেত্ৰও এইটো দিশতে আছে এতিয়া কিউ নটৰ ভ্যালু কিমান আছে কিউ নটৰ ভ্যালু আছে +1 কুলম চাৰ্জ আমি যদি এই সমীকৰণটো বহাই দিও কিউ নটৰ ভ্যালু ইয়াতে বহাই দিলে +1 বহাই দিলো তেনে আলটিমেটলি কি হৈ গল E = F তেনেহলে বিদ্যুৎ ক্ষেত্ৰটো কি বলে আৰু এই বলটোৰ নাম কি এই বলটোৰ নাম হ'ল স্থিতি বৈদ্যুতিক বল আমি সেকেন্ড ক্লাছত পঢ়িছিলো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কুলম্বৰ সূত্ৰ মতে F কাৰণ কুলম্বৰ সূত্ৰত কি দুটা আধান থাকে এইটো এটা আধান এইটো আধান এই দুটাৰ মাজত এটা নিৰ্দিষ্ট দূৰত্ব আছে তেনেহলে এই দুটাৰ মাজত যি বলৰ সৃষ্টি হয় হেতু কুলম্বৰ বল বুলি কোৱা হয় আমি সেকেন্ড ক্লাছত কুলম্বস লত পঢ়িছো তেনেহলে ইলেক্ট্ৰিক ফিল্ডৰ যোনটো মেইন ফৰ্মুলা বেসিক একদম মেইন ফৰ্মুলা প্ৰথম ফৰ্মুলা হল এইটো ফৰ্মুলা আৰু আহিব বেলেগ ফৰ্মুলা এইটো আদি ফৰ্মুলা বৈদ্যুতিক ক্ষেত্ৰ ক্লিয়াৰ হৈছে বৈদ্যুতিক ক্ষেত্ৰ এতিয়া কি পালো আমি বৈদ্যুতিক ক্ষেত্ৰ এটা কি ৰাখি ভেক্টৰ ৰাখি ইয়াৰ দিক বলৰ দিশৰ সৈতে একে এতিয়া ইয়াৰ এসআই ইউনিট চাম ইৰ এসআই ইউনিট বৈদ্যুতিক ক্ষেত্ৰৰ এসআই ইউনিট এসআই ইউনিট যেতিয়া আমি চাম তেতিয়া ফৰ্মুলাৰ পৰা এসআই ইউনিট লিখে ইয়াতে এফৰ এসআই ইউনিট হল নিউটন আৰু আধানৰ এসআই ইউনিট হল কুলম তেনেহলে নিউটন পাৰ কুলম বিদ্যুৎ ক্ষেত্ৰৰ এসআই একক হল নিউটন পাৰ কুলম ইয়াৰ মাত্ৰা আমি লিখিম ডাইমেনশন মাত্ৰা কি ফৰ্মুলাৰ পৰাই লিখে ইৰ ফৰ্মুলা কি F/Q0 F/Q0 এফৰ মাত্ৰা কি mLT⁻² আৰু আধানৰ মাত্ৰা হল AT আধানৰ মাত্ৰা আমি উলোৱা নাই কিয় উলোৱা নাই আধানৰ মাত্ৰা উলাব গলে বিদ্যুৎ প্ৰবাহৰ ফৰ্মুলা লাগিব সেকেন্ডাৰত আমি এতিয়ালৈকে বিদ্যুৎ প্ৰবাহৰ ফৰ্মুলা পোৱা নাই তথাপি মই কৈ দিছো বিদ্যুৎ প্ৰবাহৰ এটা ফৰ্মুলা আছে I = Q/T আধান বৈ যোৱা হাৰকে কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ ইয়াৰ পৰা যদি মই Q লাও Q = IT I মানে বিদ্যুৎ প্ৰবাহৰ মাত্ৰা হল A আৰু T মানে হল সময় তেনেহলে Qৰ মাত্ৰা হল AT তেনেহলে ইয়াতে Qৰ মাত্ৰা মই বহাই দিছো mLT⁻² / AT তেনেহলে mLT⁻³ সো আমার মাত্রা ব্যবহার হয় মাত্রা সব জায়গাতে লাগে তো এইটো হল বিদ্যুৎ ক্ষেত্ৰৰ মাত্ৰা তো বিদ্যুৎ ক্ষেত্ৰৰ আমাৰ কি ফার্স্ট ফর্মুলা পালো তো এতিয়া ডেফিনেশন ক্লিয়ার হৈ গল বিদ্যুৎ ক্ষেত্ৰৰ এসআই একক নিউটন পাৰ কুলম বিদ্যুৎ ক্ষেত্ৰৰ আৰু এটা এসআই একক আছে ভোল্ট পাৰ মিটাৰ কিন্তু হেতু আমি এতিয়াই নাপাম যত পাম মই তেতিয়া মানে হেতু ভিডিওত মই উল্লেখ কৰিম হেতু বেলেগ ফৰ্মুলা দি ভোল্ট পাৰ মিটাৰ কিন্তু আমাৰ এতিয়া মেইন কি নিউটন পাৰ কুলম এইটো হৈ গল বিদ্যুৎ ক্ষেত্ৰ ক্লিয়াৰ বিদ্যুৎ ক্ষেত্ৰ ফৰ্মুলা ওকে এতিয়া এই বিদ্যুৎ ক্ষেত্ৰৰ ফিজিক্যাল সিগনিফিকেন্স ভৌতিক তাৎপৰ্য এটা আছে ভৌতিক তাৎপৰ্য বিদ্যুৎ ক্ষেত্ৰৰ ভৌতিক তাৎপৰ্য physical significance ভৌতিক তাৎপৰ্য বিদ্যুৎ ক্ষেত্ৰৰ ভৌতিক তাৎপৰ্য ইয়াৰ পৰা কি বিদ্যুৎ ক্ষেত্ৰটো কিহৰ ওপৰত ডিপেন্ড কৰে নিৰ্ভৰ কৰে হেতু আমি চাব লাগিব আমি কি চালো ইয়াতে বিদ্যুৎ ক্ষেত্ৰ ওলাব গলে আমি কিহৰ দৰকাৰ কুলম্বৰ সূত্ৰৰ দৰকাৰ ইয়াতে যে আমি F2 পাইছিলো এই পৰীক্ষণীয় আধানক যে ই ধাক্কা মাৰিছে এই F2 যে পাইছিলো সেই F2 আমি কৰ পৰা ওলাম সেই F2 আমি কুলম্বৰ সূত্ৰৰ পৰা পাওঁ কুলম্বৰ সূত্ৰ আছিল Q1 Q2/r²। এতিয়া এই F2 কিহৰ ওপৰত নিৰ্ভৰ কৰে দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে আর মানে হল আধান দুটাৰ মাজৰ দূৰত্ব ইয়াতে আধান আছে এটা কি +Q আৰু এটা আছে Q0 কিন্তু এই দুটাৰ মাজৰ দূৰত্ব এতিয়া
ইয়াতে যেতিয়া কিউ নট আধানটো ৰাখিম তেতিয়া এফৰ মান কিবা এটা পাম ধৰি ললো 5 এফৰ মান 5 নিউটন পালো কিন্তু যেতিয়া ইয়াৰ পৰা এইখিনিৰ দূৰত্ব বেলেগ এতিয়া আমি ইয়াতে বিন্দুটো ললো বিদ্যুৎ ক্ষেত্ৰৰ এইটো বিন্দু ললো তেনেহ'লে এইটো বিন্দু যেতিয়া ল'ম ইয়াতে যেতিয়া মই কিউ নট আধানটো ৰাখিম তেতিয়া ইয়াতে বল এইফালে হ'ব এতিয়া ইয়াৰ পৰা এইখিনিৰ দূৰত্ব যদি r1 হয় ইয়াৰ পৰা এইখিনিৰ দূৰত্বটো বেলেগ হ'ব r2 হ'ব দূৰত্ব বেলেগ হৈ গ'ল ডিসটেন্স বেলেগ হৈ গ'ল যেতিয়া দূৰত্ব বেলেগ হ'ব এই r ৰ মান বেলেগ হৈ গ'ল r ৰ মান যদি বেলেগ হৈ যায় r ৰ মান বাঢ়ি গ'ল r ৰ মান যেতিয়া বাঢ়ি যাব তলৰ মানটো যেতিয়া বাঢ়ি যাব f ৰ মান কি হৈ যাব কমি যাব যদি f ৰ মান কমি যায় বলে এইবাৰ f পালো কিমান বলে 3 নিউটন এইবাৰ f পালো 3 নিউটন তেনেহ'লে f বেলেগ বেলেগ পালো এতিয়া যদি আমি বিদ্যুৎ ক্ষেত্ৰৰ ফৰ্মুলা যাওঁ E = কি F by Q নট তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰ কাৰ ওপৰত নিৰ্ভৰ কৰিছে বলৰ ওপৰত নিৰ্ভৰ কৰিছে তেতিয়া ইয়াতে বল কিমান পাইছিলো বলে 5 পাইছিলো প্ৰথম ইয়াতে 5 পাইছিলো তেনেহ'লে 5 যদি পাও ইয়াতে যদি 5 বহাই আমি কৰো তেনেহ'লে ইয়াতে 5 নিউটন পাৰ কুলম বিদ্যুৎ ক্ষেত্ৰ পাম সেইদৰে আমি যদি ইয়াতে বহাও এইটো বিন্দুত বহাও তেনেহ'লে E = ফৰ্মুলা F by Q নট ইয়াতে f ৰ মান কিমান 3 Q নট তো 1 ইয়াতে কিমান পাম 3 নিউটন পাৰ কুলম পাম তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰ বেলেগ বেলেগ বিন্দুত বেলেগ বেলেগ পোৱা গ'ল ইয়াৰ মানে কি ইয়াৰ মানে হ'ল যে যোনটো উৎস আদান তাৰ পৰা যোনটো বিন্দুত আমি বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে সেই বিন্দুটোৰ যদি অৱস্থান বেলেগ বেলেগ হয় তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰৰ মানো বেলেগ বেলেগ হ'ব এক কথাত ক'ব গ'লে যে বল দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰও দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে এইটোৱে হ'ল কি ভৌতিক তাৎপৰ্য তাৰমানে দূৰত্ব বেলেগ বেলেগ হ'লে বিদ্যুৎ ক্ষেত্ৰৰ মানো বেলেগ বেলেগ তেনেহ'লে ইয়াক যদি আমি এটা গাণিতিক সূত্ৰত লিখো ম্যাথমেটিক্যাল ফৰ্মুলাত যদি আমি এইটো চাওঁ তেনেহ'লে আমি কি পাইছিলো E = ফৰ্মুলা পাইছিলো F by Q নট তেনেহ'লে F নিৰ্ভৰ কৰিছে কাৰ ওপৰত r ৰ ওপৰত আমি এনেকৈ লিখিলো f নিৰ্ভৰ কৰিছে r ৰ ওপৰত q নট এটাতো বেলেগ বস্তু তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰ নিৰ্ভৰ কৰিব কাৰ ওপৰত r ৰ ওপৰত দূৰত্বৰ ওপৰত তেনেহ'লে এইটো আমি কি বুলি ক'ব পাৰো ভৌতিক তাৎপৰ্য কাৰ মানে বৈদ্যুতিক ক্ষেত্ৰৰ ভৌতিক তাৎপৰ্য এতিয়া আমি বেলেগ এক্সপ্ৰেছন ওলাম ক্লিয়াৰ হৈ গৈছে এইটো ইলেক্ট্ৰিক ফিল্ডৰ নেক্সট আমি নতুন ফৰ্মুলা ওলাম বৈদ্যুতিক ক্ষেত্ৰৰ বেলেগ বেলেগ বহুত ফৰ্মুলা আছে তো এটা এটাকে ডেৰিভেশ্যন আমি কৰি যাম বেলেগ বেলেগ ফৰ্মুলা আহিব তেনেকে প্ৰথম মেইন ফৰ্মুলাটো আমাৰ হৈ গ'ল আমি এতিয়া পঢ়িম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ ইলেক্ট্ৰিক ফিল্ড due to a point charge এটা বিন্দুসম আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ বিন্দুসম আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এটা বিন্দুসম আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰকাশ ৰাখি এক্সপ্ৰেছন ওলাম পৰীক্ষাত এইবিলাক ডাইৰেক্ট নাম ধৰিয়ে আহে যে বিন্দুসম আধানৰ কাৰণে প্ৰকাশ ৰাখি এটা ওলাম আমি এইটো এটা ও বিন্দুত এটা বিন্দুসম আধান আছে বিন্দুসম আধানটোৰ নাম দিছো কিউ এই বিন্দুসম আধানৰ কাৰণে আমি কি বিদ্যুৎ ক্ষেত্ৰ প্ৰকাশ ৰাখি এটা ওলাব লাগে আমি তো কৈছোৱে অলৰেডি আগতে আমি জানো যে যেতিয়া এটা আধান ৰাখিম ইয়াৰ চাৰিওফালে এটা কিহৰ সৃষ্টি হ'ব ক্ষেত্ৰ ফিল্ডৰ সৃষ্টি হ'ব বৈদ্যুতিক ক্ষেত্ৰ ইয়াত আমি এটা ধনাত্মক আধান ৰাখিছো ইয়াৰ চাৰিওফালে এটা ধনাত্মক বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হ'ব ইয়াতে ঋণাত্মক আধান ৰাখিলে ইয়াৰ চাৰিওফালে এটা ঋণাত্মক আধানৰ সৃষ্টি হ'ব এতিয়া আমি ধৰি লৈছো এই আধানৰ কাৰণে যোনটো বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হৈছে সেই বিদ্যুৎ ক্ষেত্ৰৰ যিকোনো এটা বিন্দুত ধৰি ললো পি বিন্দুত যিকোনো এটা বিন্দুত আমি এটা বেলেগ এটা আধান ৰাখিছো
কি এটা পৰীক্ষণীয় আধান ৰাখিছো আমি এটা পৰীক্ষণীয় আধান কিউ নট এটা ৰাখিছো এতিয়া এই পৰীক্ষণীয় আধানটোৱে কি কৰিব ইয়াতে বিদ্যুৎ ক্ষেত্ৰ আছে নে নাই সেইটো কি কৰিব দি চেক কৰিম আমি এইটো পৰীক্ষণীয় আধান কিউ নট ৰেড দি দেখাইছো এটা পৰীক্ষণীয় আধান এতিয়া এই মূল আধানৰ পৰা এই পৰীক্ষণীয় আধানটোৰ এটা দূৰত্ব আছে আমি ধৰি লৈছো দূৰত্ব r ডিসটেন্সত এই পৰীক্ষণীয় আধানটো আছে ইয়াৰ পৰা কিমান ডিসটেন্স এতিয়া পৰীক্ষণীয় আধানৰ ভ্যালু কিমান আমি জানো +1 কুলম এতিয়া এই কিউ আধান ইয়াতে কিউ নট আধান এই আধান দুটাৰ মাজত দূৰত্ব কিমান r নিৰ্দিষ্ট দূৰত্বত যেতিয়া আমি দুটা আধান থৈ দিও তাতে কিহৰ সৃষ্টি হয় কুলম্বৰ সূত্ৰৰ মতে স্থিতি বৈদ্যুতিক বলৰ সৃষ্টি হ'ব যেহেতু এটো ধনাত্মক ইয়াৰ ওপৰত কি এটা বিকৰ্ষণ বল এই আধানে এই আধানক ধাক্কা মাৰিব তেনেহলে এইফালে এটা কিহৰ সৃষ্টি হ'ব বিকৰ্ষণ বলৰ সৃষ্টি হ'ব বুলি এফ বলৰ সৃষ্টি হৈছে যেতিয়া এফ বলৰ সৃষ্টি হ'ব সেই বলটো আমি কুলম্বৰ সূত্ৰ ব্যৱহাৰ কৰি উলাব পাৰো আমি ভেক্টৰত লিখিছো 1/4 পাই এপসাইলন নট আধান আছে এটা কিউ আর আছে কিউ নট দূরত্ব আছে r স্কয়ার যেহেতু একটু মই ভেক্টৰত লিখিছো এইফালে আমি ভেক্টৰ চিন থাকিব লাগিব কিন্তু এইফালে তো ভেক্টৰ নাই এইফালে অকল ইখিনি স্কেলাৰ ৰাখি হৈ আছে তেনেহলে এটো যদি আমি ভেক্টৰ বনাব খুজো তেনেহলে ইয়াৰ লগত এটা একক ভেক্টৰ পূৰণ কৰি দিলেই ভেক্টৰ হ'ব আমি জানো যে ভেক্টৰ a mod of a আৰু একে দিশত কি এটা একক ভেক্টৰ এটো যদি না থাকে তেনেহলে এটো অকল স্কেলাৰ এটোৰ দিক দিয়াৰ কাৰণে ইয়াতে আমি এটা একক ভেক্টৰ দিম তেনেহলে এটো ডাইৰেকশনত আমি কি এটা একক ভেক্টৰ ধৰি লৈছো r ক্যাপ এটো ধৰি লোৱা বস্তু বুলে ইয়াৰ পৰা এখিনি দূৰত্ব r সো একে ডাইৰেকশনত আমি কি দিছো r ক্যাপ এটা একক ভেক্টৰ তেনেহলে ইয়াতে ধুনিয়া কি হৈ গল এটা কি বলৰ প্ৰকাশ ৰাখি হৈ গল ওকে যদি বলৰ প্ৰকাশ ৰাখি হৈ গল এতিয়া আমি ইয়াৰ আগতে পাইছো বিদ্যুৎ ক্ষেত্ৰৰ ফৰ্মুলা we know that আমি বিদ্যুৎ ক্ষেত্ৰৰ ফৰ্মুলা পাইছো যেটো মেইন ফৰ্মুলা E is equal to F by Q naught ইয়াতে Q naught হল পৰীক্ষণীয় আধান মই যদি ভেক্টৰত লিখো তেনেহলে এতিয়া এই F ৰ ভ্যালু আমি ওপৰৰ পৰা বহাই দিম 1/4 পাই এপসাইলন নট Q naught r স্কয়ার r ক্যাপ আৰু তলত এটা কি আছে Q naught আছে তেনেহলে 1/Q naught তলত আছে এই Q naught cancel so 1/4 pi epsilon naught Q by r square r cap তেনেহলে হৈ গল এটো বিন্দু সম আধানৰ কাৰণে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি কি দূৰত r দূৰত এতিয়া সোৱা এটো এটা ভেক্টৰ হৈ আছে ইখিনি স্কেলাৰ বুজাইছে এটো r cap কি ভেক্টৰ বুজাইছে r cap কোন ফালে r cap এটো একে দিশতে আছে তেনেহলে এটো হৈ গল আমাৰ কি বিন্দু সম আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি এতিয়া ইখিনিৰ পৰা এটা বস্তু গম পোৱা যায় এটো ভেক্টৰ ৰূপত আছে যেতিয়া আমি নিউমেৰিকেল কৰিম গণিত কৰিম তেতিয়া এই r ক্যাপৰ দৰকাৰ নাই যদি খুদে যে তোমাক কি বিদ্যুৎ ক্ষেত্ৰৰ মান নিৰ্ণয় কৰিব লাগে তেতিয়া যেতিয়া মান উলাম তেতিয়া মডুলাস এফালে মডুলাস লম এফালে মডুলাস লম যেতিয়া দুইফালে মডুলাস লম তেতিয়া হ'ব equal to 1/4 pi epsilon naught Q by r square এটো দি আমি কি ম্যাথমেটিক্স করি এটোৱে কি দিব বিদ্যুৎ ক্ষেত্ৰৰ মান দিব এটোৱে বিদ্যুৎ ক্ষেত্ৰ দিব এটোৱে বিদ্যুৎ ক্ষেত্ৰৰ মান দিব কাৰণ ইয়াতে ভেক্টৰ নাই মান মানে স্কেলাৰ ৰাখি ওকে এতিয়া এই কোৱেশ্চনটোত কি গম পোৱা যায় ইখিনি এটা ধ্ৰুৱক 9 * 10 to the power 9 ইখিনিৰ ভ্যালু Q ইয়াতে যোনটো আমি আধান ৰাখিম ইয়াৰ মানটো এটা ফিক্সড মান থাকিব এটো মই বাৰে বাৰে পৰিৱৰ্তন কৰিব নোৱাৰো কাৰণ এটো এটা ধ্ৰুৱক তেনেহলে এই দুটা যদি ধ্ৰুৱক হৈ যায় তেনেহলে আমি এই সমীকৰণটো কেনেকৈ ওলাম এই সমীকৰণটোক আমি এনেকৈ লিখিব পাৰো E is equal to constant into 1/r square এখিনি গুটেখিনি ধ্ৰুৱক r square যেতিয়া মই কনস্ট্যান্ট উঠাই দিম E is proportional to 1/r square তার মানে বিদ্যুৎ ক্ষেত্র দূরত্বৰ বৰ্গৰ ব্যস্তানুপাতিক
তো ইয়াতে আমি এটা পালো, এইটো ইনভাৰ্স স্কোয়াৰ ল বুলি কোৱা হয়, এইটো মানি চলে। তেনেহ'লে এইটো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি পালো। ইয়াৰ পৰা আমি এটা বস্তু ক'ব পাৰো যে এই ইয়াতে কিউ আধানৰ পৰা আৰ দূৰত্বত পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান হ'ল এইটো। এতিয়া ইয়াতে যদি আমি এটা বৃত্ত কল্পনা কৰোঁ, মানে ক্ষেত্ৰটো ললো, তেনেহ'লে বিদ্যুৎ ক্ষেত্ৰ কাৰ ওপৰত নিৰ্ভৰ কৰিছে? দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰিছে। তেনেহ'লে এই পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ যিমান হ'ব, এই বৃত্তটোৰ এইটো বিন্দুটোতো একে দূৰত্ব হ'ব, এইটো বিন্দুটোতো একে দূৰত্ব হ'ব, এইটো বিন্দুটোতো একে দূৰত্ব হ'ব। তাৰ মানে এই আধানৰ পৰা চাৰিওফালে আৰ ব্যাসাৰ্ধৰ বৃত্তৰ প্ৰত্যেকটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান কি হ'ব? একে হ'ব। ইয়াক কয় সিমেট্ৰি, সমমিতি, বিদ্যুৎ ক্ষেত্ৰৰ সমমিতি। তাৰ মানে প্ৰত্যেকটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান সমান হ'ব, কি? এটা নিৰ্দিষ্ট দূৰত। সেই বুলি আকৌ ইয়াতে বেলেগ হ'ব, কাৰণ দূৰত্ব তেতিয়া বেলেগ হৈ যাব। তো এইখিনি বস্তু আমাৰ ক্লিয়াৰ হৈ গ'ল। আমি কি এটা বিন্দুসমূহ আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি চালো। এতিয়া এটাতকে যদি বেছি আধান হৈ যায়, তেতিয়া বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাশিটো কি হ'ব? এটাৰ কাৰণে আমি কি পালো? ইকুৱেল টু 1/4πε0 q/r²। কিউ হ'ল যোনটো আধান, উৎস আধান, আৰ হ'ল সেই উৎস আধানৰ পৰা কিমান দূৰত বিদ্যুৎ ক্ষেত্ৰ নিৰ্ণয় কৰিব লাগে। এইটো শেষ। এতিয়া আমি এটাতকে যদি বেছি আধান থাকে, তেতিয়া বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি কেনেকৈ আমি নিৰ্ণয় কৰিম সেইটো আমি চাম। ইলেক্ট্ৰিক ফিল্ড ফৰ এ system of charges, electric field for a system of charges। আধান তন্ত্র এটার কারণে, আধান তন্ত্র এটার কারণে বিদ্যুৎ ক্ষেত্ৰ প্ৰকাশ ৰাখি। যেতিয়াই আমি তন্ত্ৰ বুলি কম, তেতিয়া তাতে বহুত কেইটা আধান আছে। চিষ্টেম, ফ্লাক্সৰ ভিতৰত পানী ৰাখিছোঁ, সেইটো এটা চিষ্টেম। তো পানীৰ প্ৰত্যেকটো কণিকা, তো বহুত কেইটা আধান আছে। তেতিয়া আমি বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি কেনেকৈ ওলাম, সেইটো লোৱাৰ কাৰণে আমি এটা গ্ৰাফ কল্পনা কৰি লৈছোঁ। গ্ৰাফটো এটা সমতল লৈছোঁ, এক্স y y ড্যাশ। আমি ইয়াতে বহুত কেইটা আধান ৰাখিম। ইয়াতে এটা আধান ৰাখিছোঁ q1, ইয়াতে এটা আধান ৰাখিছোঁ q2, ইয়াতে ৰাখিছোঁ q3, ইয়াতে ৰাখিছোঁ q4। বহুত আধান আছে। এই সবকেইটা আধানৰ কাৰণে এনেকুৱা এটা বিন্দু লৈছোঁ বোলে এইটো বিন্দুত, বিন্দুটোৰ নাম দিছোঁ মই পি। এই পি বিন্দুত কি ওলাব লাগে? বিদ্যুৎ ক্ষেত্ৰ ওলাব লাগে। মইতো কৈছোৱে এটা আধান থাকিলেই তাৰ চাৰিওফালে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হ'ব। তেনেহ'লে এইটো যদি আধান আছে, ইয়াৰ চাৰিওফালে এটা বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হৈছে। এইটো আধান আছে, ইয়াৰ চাৰিওফালে এটা বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হৈছে। এইটো আছে, ইয়াৰ চাৰিওফালে এটা বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হৈছে। তেনেকৈ প্ৰত্যেকটো আধানৰ চাৰিওফালে কি হৈছে? বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হৈছে। আমি এই পি পইণ্টত মুঠ বিদ্যুৎ ক্ষেত্ৰ ওলাব লাগে। তেনেহ'লে বহুত কেইটা আধানৰ কাৰণে এটা নিৰ্দিষ্ট বিন্দুত মুঠ বিদ্যুৎ ক্ষেত্ৰ। এতিয়া আমি যেতিয়া প্ৰমাণ কৰিম, তেতিয়া ইমান কেইটা আধান নলওঁ। ইমান কেইটা আধান ল'লে কি আমাৰ ডায়েগ্ৰামত খেলি মেলি হ'ব। সেইকাৰণে আমি জাষ্ট দুটা আধান লৈ লওঁ, q1 আৰু q2। এই দুটা আধানৰ কাৰণে পি বিন্দুত মুঠ বিদ্যুৎ ক্ষেত্ৰ ওলাম, তাৰপিছত বাকীখিনি লিখি ল'ম। এতিয়া এই আধান দুটা q1 q2 দুটা আধান আছে। অ বিন্দুৰ পৰা এই পি বিন্দুৰ দূৰত্ব, এটা এটা সমতল, এটা এটা নিৰ্দিষ্ট দূৰত্ব। তো ইয়াক আমি এটা কি অৱস্থান ভেক্টৰ বুলিও ক'ব পাৰোঁ। বোলে কিমান অৱস্থানত আছে? বোলে আৰ অৱস্থান ভেক্টৰত আছে। q1ৰ পৰা অ বিন্দুৰ দূৰত্ব বোলে r1, আৰু q2ৰ পৰা ইয়াৰ দূৰত্ব বোলে r2, অৱস্থান ভেক্টৰ। এতিয়া প্ৰথমে আমি q1 আধানৰ কাৰণে পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰটো চাওঁ। তেনেহ'লে q1ৰ পৰা এইখিনিৰ এটা দূৰত্ব আছে, দূৰত্বটোৰ নাম দিছোঁ r1p।
ভেক্টৰ চিন নিদিলোঁ প্ৰথমে r1p আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্ব আমি ধৰি লৈছোঁ r2p হৈ গ'ল এতিয়া পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ ওলাব গ'লে ইয়াতে কিহৰ দৰকাৰ এটা পৰীক্ষণীয় আধানৰ দৰকাৰ কিমান বোলে কিউ নট এটা পৰীক্ষণীয় আধান লাগিব আৰু তাৰ ভ্যালু কিমান +1 কুলম চাৰ্জ এতিয়া এইটো এটা ধনাত্মক এইটো এটা ধনাত্মক কাৰণ কিউ নটৰ ভ্যালু কিমান +1 কুলম এতিয়া এই ধনাত্মক আধানক কি কৰিব বিকৰ্ষণ কৰিব আৰু যোনফালে বিকৰ্ষণ কৰিব সেইফালে কি হ'ব বিদ্যুৎ ক্ষেত্ৰ হ'ব বোলে এইফালে বিকৰ্ষণ কৰিছে আমি অলৰেডি পাই আহিছো E = F/Q নট তেনেহলে ইৰ দিক বলৰ দিশৰ সৈতে একে তেনেহলে এইফালে যদি ধাক্কা মাৰিছে এটা আমি লিখিম কি এইফালে কিহৰ সৃষ্টি হৈছে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হৈছে E1 এতিয়া এই বিদ্যুৎ ক্ষেত্ৰটো আমি কেনেকৈ ওলাম এই মাত্ৰ পঢ়ি আহিলো যে নিৰ্দিষ্ট দূৰত্বত এটা বিন্দুসম আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি কি পাইছো Q/r² ইয়াৰ সহায় লৈ এই বিন্দুসম আধানৰ কাৰণে ইয়াতে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি চাম তেনেহলে এটো যদি আমি লিখো তেনেহলে E1 ৰ ভ্যালু কিমান হ'ব E1 = 1/4 pi epsilon naught Q/r². Q মানে উৎস আধান এটো উৎস তো ইয়াতে উৎস আধান কিমান Q1 বাই ইয়াৰ দূৰত্ব r1p স্কয়াৰ ইয়াৰ পৰা এখিনিৰ দূৰত্ব r1p বুলি দিছো 1p স্কয়াৰ এতিয়া ইয়াৰ যদি মই ভেক্টৰত লিখো তাহলে ইয়াতে ভেক্টৰ লিখিব লাগিব ইয়াতে যদি ভেক্টৰ লিখো তাহলে ইয়াতে যদি ভেক্টৰ হোৱা নাই বলে এইটো দিশত সেম ডাইৰেকশনত r1p কি আছে এটা একক ভেক্টৰ আছে তেনেহলে ইয়াতে মই r1p ইউনিট ভেক্টৰ মাল্টিপল কৰি দিলে হৈ যাব কি এটা এই গোটেইখিনি কি হত কনভাৰ্ট হ'ব ভেক্টৰত কনভাৰ্ট হ'ব r1p ৰ দিক বলে এইটো দিশত তো এইটো হৈ গ'ল কি q1 আধানৰ কাৰণে p বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ দিক কোনফালে এইটো ডাইৰেকশনত নেক্সট q2 আধানে ইয়াতে +1 কুলম আধানক কি দিব বিকৰ্ষণ দিলে আমাৰ কোনফালে হ'ব এইফালে হ'ব তো যোনফালে বিকৰ্ষণ বল হ'ব হেতু দিশতে কি হ'ব বিদ্যুৎ ক্ষেত্ৰ হ'ব আমি অলৰেডি পালো এইটো নাম দিলো কি E2 এটা আমি E2 কেনেকৈ ওলাম আগৰ ধৰিছি নাই ইয়াতে যদি মই E2 ওলাও E2 = 1/4 pi epsilon naught Q2 r2p square r2p cap তো এইটো দিশত এটা ইউনিট ভেক্টৰ এনেকে আমি বহুত কেটা ওলাব পাৰো ইয়াতে আমি বহুত কেটাৰ কাৰণে মানে কি ডট en লৈকে আমি চাব পাৰো এতিয়া এই দুটা আমি এড কৰি দিব পাৰো এনে ইয়াতে মই আৰু লিখি দিব পাৰো E3 E4 E5 আমি en বুলি লিখিছো en ৰ কাৰণে কি হ'ব 1/4 pi epsilon naught qn r np square r np ইউনিট ভেক্টৰ তো আমি এনেকে বহুত কেটা লিখিব পাৰো তো ইয়াতে যদি আমি টোটাল ওলাম টোটাল তেনেহলে কি হ'ব মোট বিদ্যুৎ ক্ষেত্ৰ E1 E2 E3 এনেকে ডট en ইখিনি লৈকে গুছি যাব এতিয়া এই ডায়াগ্ৰামত যেহেতু দুটা আছে E1 আৰু E2 তেনেহলে এই দুটাৰ লব্ধ ভেক্টৰ আমি এতিয়া এই দুটা যোগ কৰিম এই দুটা কি পদ্ধতিত যোগ কৰিম আমি ভেক্টৰ যোগ কৰিব লাগিব কাৰণ এই দুটা ভেক্টৰ যোগৰ আকৌ তিনটা পদ্ধতি আছে ত্ৰিভুজ পদ্ধতি সামন্তৰিক পদ্ধতি আৰু বহুভুজ পদ্ধতি এইটো কোনটো পদ্ধতিত যাব এইটো সামন্তৰিক পদ্ধতিত যাব কিয় এইটো ভেক্টৰ আৰু এইটো ভেক্টৰৰ দুইটাৰ মেজ এক জায়গাত আছে দুইটাৰ টেল যেতিয়া এক জায়গাত থাকিব তেতিয়া এইটো কি সামন্তৰিক পদ্ধতিত যাব তো মনে এইটো এটা মই প্যাৰালেলোগ্ৰাম বা সামন্তৰিক বনালো তেনেহলে ইয়াৰ এই দুটাৰ যোগফল কি দিব সামন্তৰিকৰ কৰ্ণ লব্ধ ভেক্টৰ দিব এই কৰ্ণ তাৰ মানে এই দুটা ভেক্টৰ এটা বিদ্যুৎ ক্ষেত্ৰ ইফালে আছে এটা বিদ্যুৎ ক্ষেত্ৰ ইফালে আছে এই দুটা এড কৰিলে যোগ কৰিলে যোনটো বিদ্যুৎ ক্ষেত্ৰ পোৱা যাব তাৰ লব্ধ দিক কোনফালে হ'ব এইটো দিশত হ'ব তেনেহলে ইয়াত যদি আমি ফৰ্মুলা বহাই যাও 1/4 pi epsilon naught q1
r1p square r1p unit vector 1 by 4 pi epsilon naught q2 r2p square r2p unit vector dot 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 আমি এনৰ কাৰণে লিখিছো 1 by 4 pi epsilon naught qn r np square r np unit vector এতিয়া এইকেইটাৰ পৰা আমাৰ কি কমন আহে r 1 by 4 pi epsilon naught যদি আমি কমন লওঁ ও ইয়াত ওপৰত লিখি দিছো ইয়াৰ পৰা কমন আহিব সো ইকুৱেল টু 1 by 4 pi epsilon naught সবকেইটা কমন আছে কমন ললো ইয়াতে থাকিল q1 r1p square r1p unit vector q2 r2p square r2p unit vector dot dot qn rnp square rnp unit vector তো ইয়াক আমি এজ এ হোল সামেশন ম্যাথমেটিক্সত সামেশন হিসাবে লিখিব পাৰো সামেশন হিসাবে যদি লিখো 1 by 4 pi epsilon naught sigma summation ইয়াতে সাম কিউৰ ভ্যালু পৰিৱৰ্তন হৈ আছে 1 2 ডট ডট n লৈকে তো আমি কিউৰ তলত কি লিখিলো i লিখিলো ইয়াতে তলত r স্কয়াৰ সবতে আছে তো r স্কয়াৰ 1 2 এনেকে n তো এই মানটো পৰিৱৰ্তন হৈ আছে তেনহলে ইয়াৰ নাম দিলো i তাৰ লগত p আছে তেনহলে p লিখি দিলো এতিয়া ইয়াতে সেম একেটা 1 2 মান পৰিৱৰ্তন হৈ আছে i লগত আছে p ইউনিট ভেক্টৰ এতিয়া এই i ৰ মান কৰ পৰা স্টাৰ্ট হৈছে 1 1 1 সবকেটা 1 2 2 2 তেনহলে i ৰ মান স্টাৰ্ট হৈছে 1 ৰ পৰা শেষ হৈছে কিমানত n তেনহলে এইটো হৈ গল তন্ত্ৰ এটাত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি তো আমি আজিৰ ক্লাছটোত কি চালো প্ৰথমে চালো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি বিদ্যুৎ ক্ষেত্ৰ কাক বুলি হেতু চালো তাৰ পিছত বিদ্যুৎ ক্ষেত্ৰৰ ভৌতিক তাৎপৰ্য চালো তাৰ পিছত বিদ্যুৎ ক্ষেত্ৰ এটা বিন্দু সমাধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি চালো বিদ্যুৎ ক্ষেত্ৰৰ এটা ভেক্টৰ ৰাখি তাৰ পিছত এটা আধান তন্ত্ৰৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি চালো এটুক আমি এজ ইউজুৱেল ভেক্টৰতো দেখাব পাৰো ঠিক আছে এজ ইউজুৱেল ভেক্টৰত যেতিয়া আমি দেখাম মানে বহুত কেটা তেতিয়া আমি কেনেকৈ দেখাব পাৰো এই ডায়াগ্ৰামটো মই দেখাইছো ডায়াগ্ৰামটো এটা কমপ্লিকেটেড হ'ব সেই কাৰণে অলপ মানে মন দি শুনিলে হ'ল মই এটো মুছি দিছো অলপ মন দি চালে হ'ল কেনেকৈ ডায়াগ্ৰামটো ড্ৰ কৰিছো ইয়াতে তো মই দুটা আধানৰ কাৰণে দিছিলো এটা দুটাতকে বেছি বলে ইয়াতে q1 আধান ৰাখিছো ইয়াতে q2 আধান ৰাখিছো আমি এইটো বিন্দুত p বিন্দুত বিদ্যুৎ ক্ষেত্ৰ ওলাব লাগে তেনহলে এইটো আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ এইফালে হ'ব ইয়াৰ নাম কিমান e1 দিলো এইটো আধানৰ কাৰণে এই p বিন্দুত বিদ্যুৎ ক্ষেত্ৰ এইফালে হ'ব e2 এতিয়া ইয়াতে মই আৰু এটা আধান ৰাখিছো q3 ইয়াতে মই আৰু এটা আধান ৰাখিছো q4 এতিয়া আমি টোটাল কেনেকৈ ওলাম প্ৰথমে এই দুটা লৈছো এই দুটাৰ কাৰণে e1 আৰু e2 এই দুটাক আমি এড কৰি লম যোগ কৰি লম কি পদ্ধতি সামান্তৰিক পদ্ধতি তেনহলে এই দুটাৰ লব্ধ ভেক্টৰ কোনটো হ'ব এই দুটাৰ লব্ধ ভেক্টৰ হ'ব সামান্তৰিকৰ কৰ্ণ তো এইটো হ'ব লব্ধ কি e1 আৰু e2 এতিয়া এই q3 ৰ কাৰণে এটা ভেক্টৰ হ'ব মানে বিদ্যুৎ ক্ষেত্ৰ হ'ব হেতু কোন ফালে হ'ব এইটো দিশত হ'ব এইটো দিশত এইটো নাম দিলো মই e3 এতিয়া এই দুটা তো এড কৰি আমি এই ৰঙাটো পাইছো অলৰেডি e1 + e2 এতিয়া এইটো আৰু এইটো এড কৰিম সোয়া এইটোৰ টেইল আৰু এইটোৰ টেইল এক জায়গাত আছে তেনহলে এই দুটাও সামান্তৰিক পদ্ধতিত যোগ কৰিম এই দুটা যদি আমি সামান্তৰিক পদ্ধতিত যোগ কৰো মনে মনে আমি এইটো সামান্তৰিক বনাব লাগিব তেনহলে ইয়াৰ কাৰণে সামান্তৰিকৰ কৰ্ণই দিব লব্ধ তেনহলে এইটো এটা আছে e1 + e2 + এইটো হল কি e3 নেক্সট q4 ৰ কাৰণে আছে q4 এ কি কৰিব এইফালে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব এইটো হ'ব কি e4 এতিয়া আমাৰ কোনটো আছে এই ৰঙাটো আছে আৰু এইটো আছে এই দুটা টেইল এক জায়গাত আছে তেনহলে এইটো মই কি পদ্ধতিত এড কৰিম সামান্তৰিক পদ্ধতিত এড কৰিম তেনহলে ইয়াৰ লব্ধ বোলে
এই কৰ্ণই দিব তেনেহ'লে এইটো হ'ব E1 E2 E3 E4 আমি এনেকৈ এড কৰি যাব লাগিব এজ ইউজুৱেল এই ডায়েগ্ৰামটো যেতিয়া মানে কি এনেকৈ যদি মই নবনালোঁ হয় ডাইৰেক্ট বনালোঁ হয় তেনেহ'লে এইটো কোনেও বুজি নাপায় তো এটা এটাকৈ পাৰ্টকৈ মই দেখাইছোঁ তো ভেক্টৰ বিৰাট ইম্পৰ্টেণ্ট বস্তু ছেকেণ্ড ইয়াৰ পাৰ্পছৰ কাৰণে যিবিলাকে যিসকল ষ্টুডেণ্টে আগতে মানে কি ফাৰ্ষ্ট ইয়াৰত ভেক্টৰটো ক্লিয়াৰ হোৱা নাই মই বাৰে বাৰে কৈছোঁ ভেক্টৰ ক্লিয়াৰ কৰিব লাগিব ভেক্টৰ ক্লিয়াৰ কৰাৰ পিছতহে এই কনচেপ্টবিলাক ক্লিয়াৰ হ'ব তো আজিলৈ এইখিনিয়ে তোমালোকক যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা তো নেক্সট ক্লাছলৈকে থেংক ইউ